গুড মৰ্নিং যেহেতু আপোনালোকৰ বৰ্তমান 4000 পোষ্ট মুকলি হ'বলৈ গৈ আছে হয়তো আপোনালোকৰ ডিসেম্বৰ 4-5 তাৰিখ মানে আপোনালোকৰ 4000 পোষ্টৰ এডভাৰটাইজমেন্ট ওলাই যাব যেহেতু আপোনালোকৰ 4000 পোষ্টত আপোনালোকৰ বহুতখিনি পোষ্ট ওলাব এপিআৰ ওলাব এবি ওলাব ইবি ওলাব তাৰ আপোনালোকে প্ৰিফাৰেন্স কি দিব বুজিছে নাই প্ৰিফাৰেন্সৰ লগত বহুত কথা আছে যেটো ভুল কৰিলে আপোনালোকে সময়ত বহুত পস্তাবলগীয়া হ'ব যেতিয়া চাকৰিটো পাব বা জবটো পাব পিছত বহুত পস্তাবলগীয়া হয় বহুত ক্যান্ডিডেট তেনেও পস্তায় যেহেতু প্ৰিফাৰেন্স ভুল কৰাৰ কাৰণে বুজিছে নাই সো আপোনালোকে প্ৰিফাৰেন্সটো কিহত দিলে আপোনালোকৰ কাৰণে ভাল মানে তাৰ বিষয়ে মই আজি এই ভিডিওটোত জনাবলৈ গৈ আছো যেহেতু মানে বহুত ক্যান্ডিডেট হয় যিবিলাকে নেজানে হয়তো দেখি ভাল পায় পেনে প্ৰিফাৰেন্সটো দি দিয়ে পিছত যেতিয়া চাকৰিটো জয়েন কৰে তেতিয়া মানে গম পায় যে কোনটো পোষ্ট বেছি ভাল আছিল মই ভুল কৰি মানে প্ৰিফাৰেন্স দিলো হেতু কাৰণে মই আজি পস্তাবলগীয়া আছে হে তেনেকুৱা মানে পস্তাবলগীয়া নহয় যিখিনি মানে মই পস্তাবলগীয়া নহব কাৰণে মই আপোনালোকক ৰিয়েল গাইডটো দিবলৈ লাইছো যেটো আপোনালোকে জীৱনত যে পস্তাবলগীয়া নহয় আপোনালোকৰ ভাল হয় বুলি মই আপোনালোকক এই ভিডিওটোৰ জৰিয়তে জনাবলৈ লাইছো যে আপোনালোকে কি প্ৰিফাৰেন্স দিব প্ৰথম প্ৰিফাৰেন্স কি দিব আপোনালোক চাওক এবি ইউবি ফায়াৰম্যান আৰু এপিআৰ তাৰ পিছত এইকেইটা পোষ্ট ওলাব চাওক আপোনালোকে যদি সায়েন্সৰ ক্যান্ডিডেট হয় সায়েন্স মানে আপোনালোকৰ এপিআৰত হলে আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ লাগে বুজিছে না ফিজিক্স পিসিএম লাগে মানে পিসিএম মানে ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ আপোনালোকৰ থাকিব লাগিব যদি আপোনালোকে এপিআৰত দিবলৈ বিচাৰে এপিআৰ মানে আসাম পুলিচ ৰেডিও অৰ্গানাইজেশ্যন যদি ভ্যাকেন্সিত আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেতিয়া আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ লাগিব আৰু ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ যদি আছে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্সটো আপোনালোকে এপিআৰতে দিব সায়েন্সৰ যদি ক্যান্ডিডেট হয় সায়েন্সৰ মানে যাৰ সায়েন্সৰ হয় আৰু যেহেতু আপোনালোকে সায়েন্সৰ হলে এপিআৰত দিব আপোনালোকক কৈ থলো আৰু সেকেন্ড প্ৰিফাৰেন্সটো আপোনালোকে দিব ইউবিত বুজিছানে সেকেন্ড প্ৰিফাৰেন্সটো আপোনালোকে ইউবিত দিব আনাম ব্ৰাঞ্চ যেটো ইবি হয় ইউবিত দিব আৰু থাৰ্ড প্ৰিফাৰেন্সটো এবিত দিব আৰু ফোৰ্থ প্ৰিফাৰেন্সটো আপোনালোকে ফায়াৰ ব্ৰিগেডত দিব বুজিছে নহয় এটো আপোনালোকৰ সায়েন্সৰ ক্যান্ডিডেটৰ কাৰণে কৈ দিলো আৰু আপোনালোকৰ সায়েন্সৰ বাহিৰেও যেহেতু আপোনালোকৰ প্ৰায়ভাগ ক্যান্ডিডেটে যেহেতু মেট্ৰিক পাস হাই সেকেন্ডাৰী পাস বা গ্ৰেজুৱেচন লৈ পেনে মানে আৰ্টছ ষ্ট্ৰীমৰ বা পাস কৰা থাকে সো হিয়তৰ বহুত কনফিউজন হয় মানে কি হয় মানে এবিত দিম নে ইউবিত দিম বুজিছে নহয় এবিত দিম নে ইউবিত দিম নে কামান্ডো বা কামান্ডো পোষ্ট ওলাই কামান্ডো যেহেতু কামান্ডো এক্সট্ৰাকৈ ওলাই সো এবিত দিম নে ইউবিত দিম বহুতে মানে ভাবিবলগীয়া হয় বুজিছেনে সো আপোনালোকক মই জনাই দিও আপোনালোকে চাওক হাই সেকেন্ডাৰী পাছৰ পোষ্ট তাত নগৈ আপোনালোকে মেট্ৰিক পাছৰ পোষ্টত যাব বিচাৰিব নেকি চাওক ইবিটো যেহেতু হাই সেকেন্ডাৰী পাছৰ পোষ্ট হয় আৰু পোষ্টটো যেহেতু ইমানো বেয়া নহয় সব সমান দৰমহা হ'ব পায় কিন্তু তাৰ অলপ মানে পাৱাৰটো বেলেগ হয় যেহেতু হাই সেকেন্ডাৰী পাছৰ অলপ হলেও বেছিকৈ পাৱাৰ দিবই যেহেতু সো সেইভাবে আপোনালোকে ইউবিত দিব বুজিছে নাই ইউবিত দিব আৰু সেকেন্ড প্ৰিফাৰেন্স দিব আপোনালোকে এবিত যিখিনি মানে আপোনালোক নৰমালি আপোনালোকৰ হাই সেকেন্ডাৰী পাছ বা গ্ৰেজুৱেচন আৰ্টছৰ পৰা কৰি থৈছে হিয়ৰখিনিৰ কাৰণে ফাৰ্স্ট প্ৰিফাৰেন্স ইউবিত দিব আৰু সেকেন্ড প্ৰিফাৰেন্স এবিত দিব পিছত যে আপোনালোকে সোমোৱাৰ পিছত পস্তাবলগীয়া নহয় মই ইউবিত কিয় নিদিলো বা এবিত কিয় দিছিলো ফাৰ্স্ট প্ৰিফাৰেন্স তেনেকুৱা নহয় যে যেহেতু আপোনালোকে ইউবিত দিবলৈ চেষ্টা কৰিব বাৰু যিয়ে নাপাও চাকৰি এটাতো চাকৰিয়ে হয় সদায় চাকৰিয়ে হয় যেহেতু মানে কি ভালটোত পালে আপোনালোকৰে ভাল যেহেতু সো সেইভাবে মই আগতেকৈ জনাই দিলো ফাৰ্স্ট প্ৰিফাৰেন্সটো আপোনালোকে ইউবিত দিব তো গাইস আপোনালোকে নেভাবিব যে ভ্যাকেন্সি নোলাব বুলি ভ্যাকেন্সি ওলাব 4000 প্লাস ভ্যাকেন্সি ওলাব আপোনালোকৰ ডিসেম্বৰ মাহৰ ভিতৰতে সো আপোনালোকে চাওক মামাই স্বচ্ছ নিযুক্তি দি আছে সো আপোনালোকে নেভাৰ গিভ আপ যিখিনি আগতে ফেল কৰিছিল বা আগৰবাৰ পাবলৈ সক্ষম নহল সো লগতে আপোনালোকক কোনো এটা সাকসেস হাতত নালাগে বুজিছে অলপ কষ্ট কৰিবই লাগিব সো আপোনালোকে হাৰ নেমানিব বয়স থাকালৈকে আপোনালোকে হাৰ নেমানিব বুলি কৈছো যেহেতু আপোনালোকৰ যেহেতু এটা স্বচ্ছ নিযুক্তি দি আছে চাওক এই বয়সটো যদি গুচি যায় আপোনালোকে পিছত চাকৰি লবলৈ বহুত কষ্ট হ'ব সো এতিয়া আপোনালোকে মামায়ে স্বচ্ছ নিযুক্তি দিওতে আপোনালোকে চাকৰিখিনি লৈ লওক পিছত হয়তো মামা যদি চৰকাৰ চেঞ্জ হৈ যায় আপোনালোকৰ বহুত পস্তাবলগীয়া যে নহয় সো মামায়ে চাকৰি দি থাকোতে আপোনালোকে চাকৰিখিনি লৈ লওক বুজিছে নহয় আগৰ দিনত আপোনালোকে দেখিছে চাকৰি এটা পাবলৈ কিমান কষ্ট সো এতিয়া ইমান স্বচ্ছতাৰে মামায়ে চাকৰি দিছে আপোনালোকে নিজৰ শক্তি দেখুৱাই পেনে আপোনালোকে চাকৰি লওক পঢ়ক ৰানিং কৰক ৰেগুলাৰ পঢ়ি শুনি আপোনালোকে ভালদৰে চাকৰিটো লওক পুৰা ভালদৰে প্ৰিপাৰেচন লগাওক যিকেইটা দিন প্ৰিপাৰেচন লগাই যে এনেকুৱা কমে লগাওক যে কোনো এটা ক্যান্ডিডেট আপোনাতকৈ ওপৰত হ'ব নোৱাৰে বুজিছে নহয় সো আপোনালোকৰ ঘৰৰ মানুহ কিবা এটা আশা কৰে আপুনি কিবা এটা পাব বুলি সো সেইভাবে আপোনালোকে ঘৰৰ মানুহৰ মুখখন চাই পেনে আপোনালোকে ভালদৰে যে আগবাঢ়ি যায় মই তাকে ভাবি থাকো আপোনালোক আগবাঢ়ক আৰু আপোনালোকে ঘৰৰ মানুহক মানে নিজৰ ঘৰৰ মানুহক আপোনালোকে যেটো স্যাটিসফ্যাকশন দিব পাৰে যে মই হেতুই ভাবো সো আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক প্ৰিপাৰেচন কৰি মা দেউতাৰ মুখত হাঁহি আনক টকা পইচাটো মেইন নহয় টকা পইচাটো বাৰু 2 টকা কম হলে একো নাই কিন্তু মানে কি আমাৰ মানে যেহেতু অসমৰ ক্ষেত্ৰত যেহেতু এটা চৰকাৰী চাকৰি পালে নিজৰ মা দেউতা বা ঘৰৰ পৰিয়ালবৰ্গ বহুত সুখ হয় সো আপোনালোকে চৰকাৰী চাকৰি যেটো মানে আপোনালোকৰ ঘৰৰ মানুহে ভাল পায় সুখ হয় যেটো মানে বস্তু কৰিলে ঘৰৰ মানুহ মানে সুখ পায় মনত সুখ পায় সেই কামটো কৰিবলৈ চেষ্টা কৰক সো আপোনালোকে যেহেতু এটা স্বচ্ছতাৰে দি আছে আপোনালোকে চাকৰি লবলৈ চেষ্টা কৰক নেভাৰ গিভ আপ হাৰ নেমানিব মই আপোনালোকক হেতুই কলো সো আপোনালোকে যেটো প্ৰিফাৰেন্সৰ কথা কলো আপোনালোকে প্ৰিফাৰেন্সটো আপোনালোকে সেই প্ৰিফাৰেন্সটো দিব বুজিছে নহয় সো আপোনালোকক ভালৰ কাৰণে মই গাইড কৰি গৈ থাকিম সদায় আৰু আপোনালোকৰ ভাল হোৱাটোৱে মই বিচাৰো আৰু আগতেও যেহেতু বহুতকে ভাল হোৱাটো বিচাৰি ভাল ভিডিও বনাইছিলো সো আপোনালোকে কমেন্ট চালে গম পাব সো
বেছি কথা নকওঁ আৰু বেছি কথা ক'লে লেবেল দিয়া নিচিনা হ'ব। চ' আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।